কিমান চনত এক্টিং লাইনত আহিছিল? চিনেমা কৰিছোঁ, কিন্তু সাধাৰণতে স্ক্ৰিপ্টবিলাক অলপ একেধৰণৰ হোৱাৰ কাৰণে অলপমান ছবিৰ পৰা মই আঁতৰি আহিলোঁ। অনুভৱ কৰিছোঁ যিহেতু মই আৰম্ভণিতে খুব গুণীজ্ঞানী ব্যক্তিসকলৰ লগত কাম কৰাৰ সুযোগ পাইছিলোঁ, গতিকে কামটো আচলতে কিমান নিষ্ঠাৰে আৰু কিমান সততাৰে কৰিব লাগে এই কথাটোত মই গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিলোঁ। আমি কেতিয়াও ইমান চিনেমাৰ লগত আমি জড়িত নাছিলোঁ। হয়তো যদি মোৰ ভুল হোৱা নাই, আমাৰ গোটেই বংশটোত মই প্ৰথম হ'ম। আপোনাৰ প্ৰথম ফিল্ম কোনখন আছিলে? আমি এনেকে ভাবো যে উৎপল দা আছে, গান ভাল হ'ব যেনেকে। মই কোনো ধৰণৰ প্ৰশিক্ষণো লোৱা নাই অভিনয়ৰ ক্ষেত্ৰত, কামটো কৰিছোঁ, শিকিছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ ওৱান ষ্টাৰৰ আন এটি ভিডিঅ'লৈ। আৰু মোৰ লগত আজি উপস্থিত আছে উৎপল দা, অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দা। আৰু তেখেতে এইবাৰ চুক্তিবদ্ধ হৈছে সূৰ্য থিয়েটাৰত, আৰু আজি আহি উপস্থিত হৈছে তেখেতে পাঠশালাত। দাদা খবৰ ভাল আপোনাৰ? প্ৰতি বছৰে আপুনি মানুহক থিয়েটাৰৰ নতুন নতুন টেষ্ট দি আছে। যোৱা বছৰ ৰাজমুকুটত আপোনাৰ অভিনয় চালোঁ, এইবাৰ হয়তো সূৰ্যত চাম আমি। কি ক'ব এই বিষয়ে দাদা? টেষ্টৰ কথা কৈছা, সেইটো একচুৱেলি মই নিদিওঁ, আচলতে সেয়া আমাৰ প্ৰযোজক আৰু লেখকৰ এটা প্ৰচেষ্টা, তাত মই সহযোগী কৰোঁ। গতিকে যি ধৰণে আয়োজন কৰা হয় সেইধৰণে কামখিনি নিয়াৰিকৈ কৰিবলৈ যত্ন কৰোঁ। বিগত 2টা বছৰত ৰাজমুকুট থিয়েটাৰে এক নতুন মাত্ৰা দিছে, আৰু মোৰ ভাল লাগিছে। কিছুমান চৰিত্ৰ আমি সদায় কৰিবলৈ সুযোগ নাপাওঁ, গতিকে সেই ক্ষেত্ৰত ৰাজমুকুট থিয়েটাৰে বিগত 2টা বছৰত এটা প্ৰচেষ্টা চলাইছিলে, কাৰণ তেওঁলোককো এটা এষ্টাব্লিছমেণ্ট লাগিছিল। লকডাউনৰ পিছত তেওঁলোক বুলি নহয়, প্ৰত্যেকখন নাট্যদলে নতুনকৈ থিয়েটাৰ আৰম্ভ কৰাৰ নিচিনাই হৈছিল। গতিকে 2টা বছৰ খুব সুন্দৰকৈ পাৰ কৰিছোঁ আৰু ৰাইজৰ যথেষ্ট মৰম পাইছোঁ, আশীৰ্বাদ পাইছোঁ। এই বছৰ 24-25 নাট্যবৰ্ষত মই জড়িত হৈ আছোঁ থিয়েটাৰ সূৰ্যৰ লগত, আৰু এইবছৰ 3খন খুব সুন্দৰ মিঠা হৃদয়স্পৰ্শী নাট 3খনলৈ আমি আগবাঢ়িছোঁ। প্ৰথমতে মই উল্লেখ কৰিব লাগিব অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা মৰমত তেজৰ টোপাল, লগতে ৰঙা গোলাপৰ ৰং। 2খন নাটকৰে ৰচনা তেওঁৰ আৰু পৰিচালনাও তেখেতৰ। পিছত আছে প্ৰশান্ত মেনাদেৱৰ ৰচনা সংগীবিহীন সম্ৰাট। খুব এটা হৃদয়স্পৰ্শী, খুব এটা সুন্দৰ বাৰ্তা লৈ নাটকখনৰ ৰচনা কৰা হৈছে। আৰু এই 3খন নাটকতে ৰাইজে যি ধৰণে মোক চাব বিচাৰে, যোৱা 2টা বছৰ হয়তো তেওঁলোকে মোক অলপ পৃথক চৰিত্ৰত পাইছিলে, বা যিধৰণে ভবা নাছিল তেনেকুৱা চৰিত্ৰত। এটা আজিও পাহৰিব পৰা নাই আমি বিৰিখৰ বিৰিণা। হয় হয়, তাত অলপমান বেলেগ ধৰণৰ উপস্থাপন আছিলে। বিৰিখৰ বিৰিণা হওক বা ব্ৰহ্মচাৰী হওক, বা যোৱা 2টা বছৰ যি ধৰণৰ পৰিকল্পনা কৰিছিলে ৰাজমুকুট থিয়েটাৰে। কিন্তু থিয়েটাৰ সূৰ্যৰ এটা মাদকতা কি আছে, মই যেতিয়া 18-19 নাট্যবৰ্ষত থিয়েটাৰ সূৰ্যৰ লগত জড়িত হৈছিলোঁ, মই আছিলোঁ, মোৰ লগত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সঞ্জীৱ দা আছিলে, মোৰ অতি মৰমৰ মুন্মী আছিলে, অঞ্জলি বাইদেউ আছিলে, পদ্মদা আছিলে, সুকুমাৰ আছিলে, আৰু বহুতো কলাকুশলী আছিল। গতিকে আমি মৰমৰ সদাগৰ যেতিয়া মঞ্চস্থ কৰিছিলোঁ নলবাৰীৰ ৰাস মহোৎসৱত, আমি মানে এই কথাটো মই এইকাৰণে কৈছোঁ কাৰণ আমাৰ প্ৰযোজকে এই কথাটোক লৈ খুব আনন্দিত, আৰু মোক লগ পালে সদায় এই কথাটো উল্লেখ কৰে মুনীন্দ্ৰদেৱ বৰ্মনে। আমি প্ৰথম স্থান লাভ কৰিছিলোঁ। গতিকে এই কিতাপবিলাক এটা বেলেগ অধ্যায়, কিন্তু ক'ৰবাত মানুহক কিছুমান স্বীকৃতি যেতিয়া আমি পাই যাওঁ, এটা উৎসাহ দিয়ে, এটা প্ৰেৰণা দিয়ে আৰু ভালকৈ কামবিলাক কৰিবলৈ। গতিকে সেই সময়খিনি তেওঁ সদায় উল্লেখ কৰে মোৰ লগত কথা পাতিলে, বা আমি সেই দিশতে যাতে মানুহৰ স্বীকৃতিটা এটা বেলেগ বস্তু, কিন্তু মানুহৰ যিটো মৰম বা যিটো বিশ্বাস বা আস্থা আছে থিয়েটাৰ সূৰ্যক লৈ, বিগত 9টা বছৰত তেওঁলোকে যথেষ্ট মানুহৰ মাজত আদৰ লাভ কৰিছে, সন্মান লাভ কৰিছে। এয়া 10ম নাট্যবৰ্ষ। গতিকে 3টা খুব সুন্দৰ নাটৰ পৰিকল্পনা তেওঁলোকে লৈ আগবাঢ়ি আহিছে, আৰু মোৰ দৃঢ় বিশ্বাস যে মানুহে 3খন নাটকত বিভিন্ন ধৰণৰ সোৱাদ পাব, বিভিন্ন ধৰণৰ অনুভৱ পাব, আৰু থিয়েটাৰ সূৰ্যৰ যিটো এটা ঘনিষ্ঠ সম্পৰ্ক নাট্যপ্ৰেমী দৰ্শকৰ মাজত, সেইটো আৰু সবল আৰু শক্তিশালী হ'ব। যেতিয়া আমি সৰু আছিলোঁ তেতিয়া উৎপল দাৰ অভিনয় চাইছিলোঁ, আৰু তেতিয়াৰ পৰাই ফেন আপোনাৰ।
আৰু আজিও সেই একেই দেখিবলৈ পাই আছো আপোনাক হয়তো আমাৰ নৱপ্ৰজন্মৰ বহুতো শিকিব লগা আছে আপোনাৰ পৰা হয়তো আপোনাক কৈ থাকে ইণ্টাৰভিউত যে আপোনাৰ বহুত ডিচিপ্লিনৰ আপুনি এজন অভিনেতা খুব অভিনেতা কম আছে চাগে ডিচিপ্লিনৰ মই আপোনাক ফ'ল' কৰোঁ বহুত আপোনাক ভাল পাওঁ বা আমাৰ অসমৰ ৰাইজে আপোনাক ভাল পায় এই বিষয়ত এটা কেনেকৈ মেইনটেইন কৰে নিজক আপুনি ডিচিপ্লিন শব্দটোৰ লগত মোৰ অলপমান সম্পৰ্কটো ইমান ঘনিষ্ঠ নহয় যদিও মানুহৰ মাজত এটা ভুল ধাৰণা আছে অৱশ্যে মই চেষ্টা কৰোঁ অলপমান ডিচিপ্লিন হ'বলৈ যত্ন কৰোঁ আগতে যেতিয়া ছিংগল আছিলোঁ তেতিয়া কামৰ ব্যস্ততা সিমান নাছিল যথেষ্ট সময় দিব পাৰিছিলোঁ নিজকে এয়া মোৰ সৌভাগ্য যে হয়তো কঠিন পৰিশ্ৰমৰ যোগেদিয়ে হওক বা যি ধৰণৰ মোৰ লাইফষ্টাইল তাত মই সাংঘাতিক কিবা এটা মোৰ অৱনতি ঘটা নাই শাৰীৰিক ৰূপে বা মানসিক ৰূপে বাট এটা কথাই কওঁ ডিচিপ্লিন খুব জৰুৰী এটা অংশ প্ৰত্যেকটো কামত সকলোৰে জীৱনত ডিচিপ্লিনৰ এটা ডাঙৰ ভূমিকা আছে লগতে মানুহৰ চেষ্টা আৰু অধ্যয়নৰ খুব প্ৰয়োজন গতিকে যিখিনি পাৰোঁ যেনেকৈ পাৰোঁ চেষ্টা চলাওঁ আৰু লগতে জীৱনটো যেনেকৈ উদযাপন কৰিব লাগে নিজকে কিছুমান সুখৰ পৰা মানে বঞ্চিত নকৰি জীৱনটো যেনেকৈ উপভোগ কৰিব লাগে উদযাপন কৰিব লাগে সেই ক্ষেত্ৰতো মই অলপমান ইনডিচিপ্লিন হৈ থাকিয়ে ভাল পাওঁ গতিকে যিটো জীৱনত যেনেকৈ আহিছে তেনেকৈ চেষ্টা চলাওঁ আৰু এয়া মোৰ সৌভাগ্য যে যি ৰূপতে নহওক শকত হওক ক্ষীণ হওক বা যি ৰূপতে নহওক দৰ্শকে সদায় মোক নিজৰ ঘৰৰ ল'ৰা বুলি জ্ঞান কৰি সেই মৰম সেই সন্মানখিনি দি আহিছে আৰু যদিও মই নিজকে তাৰ যোগ্য বুলি নাভাবোঁ কিন্তু এই কথাটো যেতিয়া এনেকুৱা এটা সময়ত যেনে তুমি ক'লা উপলব্ধি কৰোঁ বা মনটোত খেলাই মই অলপমান সচেতন হৈ যাওঁ যে মোৰ দায়িত্বটো সেই ক্ষেত্ৰত বাঢ়িব লাগে আৰু সেই সন্মান মৰমৰ যাতে মই প্ৰকৃততে এজন যোগ্য ব্যক্তি হ'ব পাৰোঁ তাৰ কাৰণে মই আৰু কষ্ট কৰিবলৈ চেষ্টা কৰোঁ দাদা আপোনাক এটা কথা সুধিব পাৰিম যে আপুনি কিমান চনত এক্টিং লাইনত আহিছিল মই বোধ কৰোঁ 2005 চনত ৰিঙা ৰিঙা মন নামৰ VCD-খনেৰে ভুমুকি মাৰিছিলোঁ 2005 চনৰ পৰা আজি ইমান বছৰ আপুনি কেনেধৰণে মানুহৰ মাজত মানে আহিছে কেনেকুৱা আছিল যে আপোনাৰ ইচ্ছা কি আছিল যে মই এজন হিৰো হ'বলৈ ইচ্ছা আছিল নে কিবা বেলেগ হ'ব ইচ্ছা মই প্ৰকৃততে মই মধ্যবৰ্গৰ এটা মিডল ক্লাছ ফেমিলিৰ মানুহ হয় মই গতিকে আমি কেতিয়াও ইমান চিনেমাৰ লগত আমি জড়িত নাছিলোঁ হয়তো যদি মোৰ ভুল হোৱা নাই আমাৰ গোটেই বংশটোত মই প্ৰথম হ'ম যিয়ে এটা দুৰ্ঘটনা বুলিয়ে ক'ব লাগিব এটা দুৰ্ঘটনা হ'ল যাৰ বাবে মই ছবি কৰিবলৈ আহিলোঁ কিছু সময় এই দিশটোত আগবাঢ়িলোঁ আকৌ আঁতৰি যাবলৈ লওঁতে মানুহে হেঁচা মাৰি ধৰিলে আঁতৰি যাব নালাগে তেনেকৈ আকৌ যেতিয়া অনুভৱ কৰিলোঁ যে এই কামটো কৰি এটা সন্তোষ আছে এটা মানসিক শান্তি আছে গতিকে সেই কথাটো যেতিয়া নিজে উপলব্ধি কৰিলোঁ কামটোৰ প্ৰতি মোৰ আস্থাটো বাঢ়ি গ'ল আৰু মই কামটোৰ বা এই ক্ষেত্ৰত যিখিনি কৰণীয় বা প্ৰয়োজনীয় বুলি মই অনুভৱ কৰিছিলোঁ বা যিখিনি ধৰা ভাবোঁ যে এইখিনি অলপমান অভাৱ আছে সেই অভাৱটো মই অভিযোগ হিচাপে নুতুলি সেই অভাৱটো নিজেই এই ক্ষেত্ৰত নামি কেনেকৈ পূৰণ কৰিব পাৰি তাৰ বাবে চেষ্টা চলাবলৈ শিকিলোঁ আৰু চেষ্টাটো আজিও অব্যাহত আপোনাৰ প্ৰথম ফিল্ম কোনখন আছিলে মোৰ প্ৰথম কথা ছবি ক'বলৈ গ'লে বোলছবি ক'বলৈ গ'লে ধন কুবেৰৰ ধন আছিলে আৰু কিমান চনৰ আছিলে মই পাহৰিছোঁ এতিয়া মানে বেছি পুৰণিও নহয় কিন্তু মই নতুনকৈ VCDsবিলাক কৰাৰ সুযোগ পাইছিলোঁ তাৰ কিছু সময়ৰ পিছতে ধন কুবেৰ ধনৰ অফাৰ আহিছিল আৰু কৰিবলৈ সুবিধা পাইছিলোঁ কিন্তু উল্লেখযোগ্য ৰামধেনু কথাছবি মুনীন বৰুৱাদেৱৰ পৰিচালনা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ প্ৰথম প্ৰযোজনা সেই ছবিখনৰ জৰিয়তে যথেষ্ট মানুহৰ মানে সমাগম ঘটিছিলে বিভিন্ন চিনেমাগৃহত আৰু তাত এটা চিনাকিও লাভ কৰিছিলোঁ গতিকে তাৰ পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ চিনেমা কৰিছোঁ কিন্তু সাধাৰণতে স্ক্ৰিপ্টবিলাক অলপ একেধৰণৰ হোৱাৰ কাৰণে অলপমান ছবিৰ পৰা মই আঁতৰি আহিলোঁ কাৰণ মই নিজে অনুভৱ কৰিলোঁ প্ৰস্তাৱটো আহেই বহুতৰে ফাৰ্ষ্ট প্ৰেফাৰেঞ্চো বুলি কয় বুলি মোক জনায়
কিন্তু কিছুমান কথা অনুভৱ কৰিছিলোঁ যিহেতু মই আৰম্ভণিতে খুব গুণী ব্যক্তিসকলৰ লগত কাম কৰাৰ সুযোগ পাইছিলোঁ গতিকে কামটো আচলতে কিমান নিষ্ঠাৰে আৰু কিমান সততাৰে কৰিব লাগে এই কথাটোত মই গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিলোঁ আৰু বিশেষকৈ যেতিয়া আজিকালি যদিও ডিজিটেলাইজেশ্যন আছে কথা ছবি এখন সদায় ৰৈ যায় গতিকে সেই ধৰণৰ কথাই খুব মনত খেলাইছিলে যে নহয় বেয়া হ'লেতো বেয়াটোৱে ৰৈ যাব যিহেতু মই কোনো ধৰণৰ প্ৰশিক্ষণো লোৱা নাই অভিনয়ৰ ক্ষেত্ৰত কামটো কৰিছোঁ শিকিছোঁ উপাৰ্জন হৈ আছে মানুহৰ মৰম পাইছোঁ গতিকে অলপমান সচেতন হয় মই অলপমান দায়িত্বশীল হয় মই ভাবিলোঁ নাই জাষ্ট কৰিব লাগে কাৰণে চিনেমা কৰিব নালাগে ছামথিং ছাবষ্টেঞ্চিয়েল হ'লে যিটো মানুহৰ মনত এটা বিশেষ চাপ বহাই থৈ যাব পাৰে বা যিটো মই নিজৰ পৰিয়ালৰ লগত বহি গৌৰৱেৰে চাব পাৰোঁ বা ক'ব পাৰোঁ ৰেকমেণ্ড কৰিব পাৰোঁ যে এখন চিনেমা চাব পাৰে গতিকে এয়া মোৰ দুৰ্ভাগ্য নে সৌভাগ্য মই নাজানো কিন্তু বহুতো প্ৰজেক্টছ হৈছে তাৰপিছত অসফলো হৈছে গতিকে ক'ৰবাত ভালো লাগে যে মোৰ ইনষ্টিংটো যিটো মোৰ হয়তো যি মোৰ সীমিত কলাত্মক চিন্তা আছে সেই ভিত্তিত মই যিখিনি অলপমান ভাবিলোঁ কি শুদ্ধ অশুদ্ধ সেইখিনি ক'ৰবাত মোক মই শুদ্ধ বুলিয়ে প্ৰমাণ হৈছোঁ বাকী চিনেমা এখনৰ ভৱিষ্যত আমি কেতিয়াও ধৰিব নোৱাৰোঁ কোনো এটা ফৰ্মুলা নাই চিনেমাৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত কি হয় আমি সদায় এটা জুৱা খেলাৰ নিচিনা হয় যে ছাকচেছফুল হ'লে হ'লো আৰু গতিকে আপুনি ক'ব নোৱাৰে কি ছাবজেক্ট কি ধৰণৰ উপস্থাপন এটা প্ৰজেক্টৰ মানুহৰ মনত এটা বিশেষ স্থান লাভ কৰিব গতিকে সেই আশাতে ভিচিডিত আপোনাক পাইছিলোঁ আৰু এতিয়াও আমি পাওঁ সেইবোৰ আমি এতিয়াও চাওঁ সেইবোৰৰ ওপৰত আপুনি কি ক'ব বিচাৰে বা আমাৰ ৰাইজে বিচাৰে যে আপুনি আচলতে কেনেধৰণে তেতিয়া কৰিছিলে কামবোৰ যেতিয়া যি ধৰণে কৰিছিলোঁ আজিও তেনেকেই কৰোঁ কাম এটা আহিলে সদায় এটা উৎকণ্ঠা থাকে এটা নাৰ্ভাছনেছ থাকে আৰু বিশেষকৈ এটা দায়িত্ব থাকে কাৰণ প্ৰযোজকে হওক কোনোবা শিল্পীয়ে হওক আৰ্টিষ্টে হওক যি এটা বিশ্বাস ৰাখি আমাক এপইণ্ট কৰে বা আমাক দায়িত্বটো দিয়ে গতিকে কাম কৰিবলৈ এটা দায়িত্বটো বাঢ়ি যায় মই অফ লেটলি খুব সময়ৰ অভাৱৰ কাৰণেও এটা ব্যক্তিগত এটা সিদ্ধান্ত যে কোৱান্টিটিতকৈ কোৱালিটিত অলপ গুৰুত্ব দিব লাগে বুলি অনুভৱ কৰোঁ সেই ক্ষেত্ৰত মই অলপমান কাম কমাই দিছোঁ কিন্তু আগতে বন্ধুত্বৰ খাতিৰত হওক মানে পেছাগত খাতিৰতে হওক কোনোবা যদি ৰিকুৱেষ্ট কৰে কেতিয়াবা বহুতো কাম ইচ্ছাৰ বিৰুদ্ধেও কৰিছোঁ তেনেকুৱা এটা পৰিৱেশ আহে সকলোৰে কেৰিয়াৰত কিন্তু এতিয়া মই ভাবোঁ আমি অলপ বেছি দায়িত্বশীল হ'ব লাগে কিয়নো মানুহে সদায় আমাৰ পৰা ভালটো বিচাৰে গতিকে আমি যদি নিজে কাৰোবাৰ কাৰণে ভাল উদাহৰণ দাঙি ধৰিব নোৱাৰোঁ তেতিয়া তাতে মই ভাবোঁ আমাৰ অস্তিত্বটোৰ ক্ষেত্ৰত বিফল হৈ পৰোঁ গতিকে জুবিনদাৰ গান হওক বা যিকোনো সংগীত শিল্পীৰ কাম হওক এটা দায়িত্বটো থাকে আৰু সেই দায়িত্ব ৰাখিয়ে কামখিনি কৰা আৰু এটা কুৱেশ্যন মোৰ ফালৰ পৰা এইটো যিহেতু আমাৰ বলিউডৰ যেনেধৰণে ছলমান খান যিখন ফিল্মত থাকে তেওঁৰ যিখন ফিল্ম সেই ফিল্মখনৰ গান ছুপাৰহিট হয় ঠিক তেনেদৰে আমাৰ অসমতো আপুনি যিখন থিয়েটাৰত হওক যিখন ফিল্মত হওক থাকিলে আপোনাৰ গান বা আপোনাৰ সেই ফিল্মখনত যিখন এক্টিং কৰে তাৰ গানসমূহ বহুত বেছি ভাল লাগে ইয়াৰ পৰা কি জানিব পাৰিম দাদা মই ভাবোঁ এইটো মোৰ সৌভাগ্য কিয়নো মোৰ ইয়াত কোনো আমি এনেকে ভাবোঁ যে উৎপল দা আছে গান ভাল হ'ব যেনেকে নহওক এইখন ফিল্মত গান ভাল হ'ব হয়তো আপোনালোকে তেনেকৈ ভাবে কাৰণে প্ৰযোজকসকলেও ভাবিবলৈ বাধ্য যেতিয়া তেওঁলোকে মোক নিযুক্তি দিয়ে কামত যেতিয়া মোক প্ৰস্তাৱটো দিয়ে তেওঁলোকেও ভাবিবলৈ বাধ্য যে মোৰ লগত কিমান আৰু বিভিন্ন ব্ৰাঞ্চেছ খোল খাই যায় গতিকে মই থাকিলে মানুহৰ আশা আকাংক্ষাবিলাক কি ধৰণৰ হ'ব পাৰে সেই বিশ্বাসটো দাদা আজিও আছে আমাৰ আৰু মোৰ সৌভাগ্য ভৱিষ্যতো যাতে আমাৰ কাৰণে আপুনি ৰাখে তুমি যেতিয়া কৈছা মই এতিয়া মানি ল'বলৈ ভাল পাইছোঁ যে ক'ৰবাত আজিলৈকে বা এতিয়ালৈকে সেই বিশ্বাসটো ভংগ হোৱা নাই আৰু কেতিয়াবা যদি ভংগ হয় তেতিয়া মই কামবোৰ বাদ দিব লাগিব কাৰণ মই বিশ্বাস কৰোঁ দৰ্শকৰ অবিহনে আমি একোৱেই নহয় মই বুলিয়ে নহয় যিকোনো কলাত্মক দিশত যদি আপোনাৰ শ্ৰোতা দৰ্শক নাথাকে সেই সৃষ্টিশীলতা বা কলাত্মক দিশটোৰ অস্তিত্ব নহয় সম্ভৱে নহয়
গতিকে দৰ্শক আছে কাৰণে আমি আছো আৰু দৰ্শকে যেতিয়ালৈকে ভাল পাব আমি জীয়াই থাকিম তাৰ অবিহনেতো আমাৰ অস্তিত্বটো সম্ভৱেই নহয় হয় দাদা ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ আপোনাক আৰু আপুনি যাতে অনাগত দিনত এনেধৰণে ভাল ভাল কামবোৰ কৰি যায় আৰু লগতে আমি পাই যাওঁ সদায়